আমাৰ অনুশীলনী 6.2 5 নম্বৰ অংকটোলৈ চোৱা 5 নম্বৰ অংকটো চিত্ৰত যদি এ বি সমান্তৰাল চি ডি এ পি কিউ 50 ডিগ্ৰী এনেকৈ কিছুমান বস্তু দিয়া আছে ইয়াত এক্স আৰু ৱাই উলিয়াব লাগে চিত্ৰটো এইটো দেখা পাইছা তোমালোকে তোমালোকৰ সুবিধাৰ কাৰণে মই চিত্ৰটো ইয়াত আঁকি দিছোঁ তো আৰু দিয়া আছে এ বি সমান্তৰাল চি ডি এইটো এ বি সমান্তৰাল চি ডি এই দুডাল সমান্তৰাল দেখা বুলি কৈছে এ পি কিউ দেখা পাইছা এইটো দিয়া আছে 50 ডিগ্ৰী বুলি আৰু পি আৰ ডি এংগল পি আৰ ডি এই এংগলটোৰ কথা কৈছে যিটো আখৰ মাজত থাকে সেই কোণটোৰ কথাই কৈছে পি আৰ ডি মানে এনেকৈ যাব বস্তুটো পি আৰ ডি 127 ডিগ্ৰী এইটো দি দিছে তোমাক চিত্ৰত এতিয়া আমি উলিয়াব লাগে এক্স আৰু ৱাই ইয়াত এক্সটো ইয়াত নামাকৰণ কৰিছে এক্স এই কোণটোৰ নাম আৰু এইটো ৱাই এই এক্স ৱাই আমি উলিয়াব লাগে মনত ৰাখিবা সমান্তৰাল ৰেখাত কোনো ত্ৰিজ্যকে যদি কাটে এইডাল এটা ত্ৰিজ্যক হৈছে আমি উত্তৰটো এনেদৰে লিখিব পাৰিম যিহেতু এ বি সমান্তৰাল চি ডি পি কিউৱে কাটিছে চোৱাচোন পি কিউ ইহঁতৰ ত্ৰিজ্যক ঠিক আছে ত্ৰিজ্যকে যদি কাটে তেতিয়াহ'লে ইয়াত এই কোণকেইটা একান্তৰ কোণ বুলি কয় মোৰ আগৰ ভিডিঅ'ত তোমালোকে পাই আহিছা এইটো যদি চাইছা এনেকৈ উল্টামুখে যদি চাই থাকে তেতিয়াহ'লে একান্তৰ কোণ বুলি কয় তেতিয়াহ'লে আমি লিখিব পাৰিম কোণ এ পি কিউ সমান এ পি কিউ দেখা পাইছা নহয় এইটো আমি কি বুলি ক'ম আৰ কিউ পি এতিয়া এ পি কিউ মানে কিমান দিয়া আছিলে এ পি কিউ মানে 50 ডিগ্ৰী দিছিলে আৰ কিউ পি মানে এক্স হয়নে আৰ কিউ পি এইটো এক্স দিয়া আছে গতিকে আমি গম পাই গ'লোঁ যে এক্স মানে 50 ডিগ্ৰী এইটো একেবাৰতে লিখিব পাৰিলাহেঁতেন মই বুজাবৰ কাৰণে এনেকৈ লিখিবলগীয়া হৈছে এবাৰ ইফালে লিখিছোঁ এটা উত্তৰ পাই গ'লোঁ একেদৰে এ বি সমান্তৰাল চি ডি এইবাৰ চাবা এইডাল ত্ৰিজ্যক মানে পি আৰে কাটিছে পি আৰ ইহঁতৰ ত্ৰিজ্যক হয় পি আৰে কাটিছে তেতিয়াহ'লে কি হ'ব এই কোণটো এইটো কোণটোৰ নাম কি এ পি আৰ কোণ এ পি আৰ সমান কি হ'ব কোণ ডি আৰ পি এতিয়া এ পি আৰ কোণটো যদি চাওঁ এ পি আৰ এইটো ডাঙৰ কোণ দেখিছা ইয়াত দুটা কোণ সোমাই আছে 50 ডিগ্ৰী প্লাছ ৱাই তাৰমানে ইয়াত মই লিখিব পাৰিম এ পি কিউ এই প্ৰথম কোণটো এইটো প্লাছ যোগ হৈ আছে এইখিনি পিছৰ কোণটোৰ নাম কি কিউ পি আৰ ইজিকেল কি কৈছে ডি আৰ পি এইটো কিমান দিছে মানটো 127 ডিগ্ৰী 127 ডিগ্ৰী মই লিখি দিব পাৰিম এতিয়া এ পি কিউ মানে কিমান দিছিলে এ পি কিউ এইটো 50 ডিগ্ৰী এইটো 50 ডিগ্ৰী লিখিবা কিউ পি আৰ এইটো ৱাই বুলি দিছে 127 ডিগ্ৰী এতিয়া মই যদি ৱাইটো লাগে মোক ন ৱাইটো মই যদি ৰখাই দিওঁ মানে 50টো সিফালে পঠিয়াই দিওঁ তেতিয়াহ'লে কি হ'ব অংকৰ নিয়ম মতে +50 আছে সিফালে গ'লে -50 হ'ব
7 পৰা 0 গ'লে 7, 12 পৰা 5 গ'লে 7, y ৰ মানটো আমি 77 বুলি পালোঁ। উত্তৰ দুটা, এটা 50 ডিগ্ৰী x ৰ ভেলু আৰু y ৰ ভেলু 77। অনুশীলনী 6.1 ৰ 4 নম্বৰটো। চিত্ৰত x plus y equal w plus z তেন্তে প্ৰমাণ কৰা যে a o b এডাল ৰেখা। চিত্ৰটো এইটো চিত্ৰটো a o b এডাল ৰেখা বুলি প্ৰমাণ কৰিব লাগে। এনেকৈ প্ৰমাণ কৰিম দেখুৱাইছোঁ। চিত্ৰটো এইটো a o b এডাল ৰেখা হয় বুলি দেখাব লাগে। ৰেখা হয় বুলি ক'লে গম পাবা যে 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগে। ইয়াত 4টা কোণ দিয়া আছে, x, y, w, z, আৰু এটা কথা দিয়া আছে। কথাটো দিছিল x plus y is equal w plus z। ইয়াত মই লিখিব পাৰিম x plus y plus w plus z is equal কিমান থাকে, এটা বিন্দুত 360 ডিগ্ৰী থাকে। এটা বিন্দুৰ কোণবোৰৰ মাপৰ সমষ্টি মানে যোগফলটো সমষ্টি 360 ডিগ্ৰী। এই কথাটো লিখিব লাগিব পইণ্টটো। এতিয়া ইয়াত চাবা x plus y মই লিখিলোঁ আৰু w plus z মানে দিছিলে আমাক x plus y বুলি। x plus y আৰু w plus z সমান বুলি দিয়া আছিলে কিতাপখনত। গতিকে মই এইখিনি সমান কিমান আছিলে 360 ডিগ্ৰী। 360 ডিগ্ৰী মই লিখিব পাৰিম। এইটো দিয়া আছে। জ্যামিতিত যুক্তি দৰকাৰ, প্ৰত্যেক ক্ষেত্ৰতে যুক্তিটো দিবই লাগিব। চাইডত আমি যুক্তিটো দি থাকোঁ। যিকোনো উক্তিত যুক্তিটো দৰকাৰ। এতিয়া ইয়াত চাবা x plus y আৰু x plus y মানে ইয়াত যদি মই এনেকৈ ব্ৰেকেট দি দিওঁ, x plus y দুটা আছে, 2x plus y is equal 360 ডিগ্ৰী। x plus y মানে কি হ'ব, 2টো x plus y লগত পূৰণ হৈ আছিলে। পূৰণটো যদি মই ইফালে পঠিয়াই দিওঁ, পূৰণটো হৰণ হয়। তোমালোকে শিকিছা এতিয়ালৈকে। এতিয়া যদি মই এইটো কাটো, 180 বাৰ যাব। x plus y is equal 180। ইয়াত চোৱাচোন x plus y এডাল সৰল ৰেখা কোনকেইটা নহয় জানো? এইটোতো লগ লাগি গ'লে x plus y সৰল কোণ হ'ল। এতেকে x plus y এটা সৰল কোণ, 180 ডিগ্ৰী হ'লে সৰল কোণ বুলি কয়। সৰল কোণ ক'ত থাকে জানানে? সৰল কোণ থাকে সৰল ৰেখাত। এতেকে x plus y মানে a o b। কোণ a o b সৰল কোণ। সৰল কোণ হ'ল, গতিকে আমি লিখিব পাৰোঁ a o b এডাল ৰেখা। বুজি পাইছানে বাৰু?